ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত মই তোমালোকৰ সেকেন্ড চেপ্টাৰটোৰ লাষ্টৰ টপিক ফাংচন ষ্টাৰ্ট কৰিবলৈ লৈছোঁ। ফাংচনৰ আন এটা নাম মেপিং। আমি ফাংচনক মেপিং বুলিও জানো। এতিয়া ফাংচন কি হয় যে এ ফাংচন ইজ এ স্পেচিয়েল টাইপ অফ ৰিলেশ্যন, অৰ্থাৎ এটা ফাংচন এটা বিশেষ ধৰণৰ ৰিলেশ্যন। তাৰ মানে আমি যে লাষ্ট ক্লাছত ৰিলেশ্যনৰ বিষয়ে পঢ়িছিলোঁ, এনেকুৱা কিছুমান ৰিলেশ্যনৰ বিষয়ে এতিয়া আমি পঢ়িম যিবিলাকক আমি ফাংচন বুলি ক'ম। গতিকে এটা ৰিলেশ্যন ফাংচন হ'বলৈ হ'লে সেই ৰিলেশ্যনটোত কিছুমান বিশেষ ধৰণৰ আমি কেৰেক্টাৰিষ্টিক্স দেখা পাব লাগিব, তেতিয়াহে আমি সেই ৰিলেশ্যনটোক ফাংচন বুলি ক'ব পাৰিম। গতিকে চাওঁচোন আহা কোনবিলাক ৰিলেশ্যনক আমি ফাংচন বুলি ক'ব পাৰিম। তাৰ কাৰণে মই প্ৰথমতেই দুটা সেট লৈছোঁ। এ এটা সেট, এ সেটটোত মই এলিমেণ্ট লৈছোঁ 1, 2 আৰু 3। সেকেণ্ড সেট বি লৈছোঁ, বি সেটত এলিমেণ্ট আছে 2, 3 আৰু 4। এতিয়া মই এ আৰু বি সেটত এটা ৰিলেশ্যন লৈছোঁ R1। R1 ৰিলেশ্যনটো এ আৰু বি সেটত ডিফাইন কৰা হৈছে, আৰু সেই R1 ৰিলেশ্যনটোৰ ভিতৰত মই কিছুমান অৰ্ডাৰ পেয়াৰ ল'ম। ধৰি ল'লোঁ মই অৰ্ডাৰ পেয়াৰ লৈছোঁ 1, 2, 2, 3, 3, 4। তেনেকৈয়ে এ আৰু বি সেটত মই আৰু এটা ৰিলেশ্যন লৈছোঁ, নাম লৈছোঁ R2। এতিয়া R2ত মই অৰ্ডাৰ পেয়াৰ লৈছোঁ 1, 2, 1, 3, 2, 3 আৰু 3, 4। চিমিলাৰলি R3 এটা ৰিলেশ্যন লৈছোঁ, সেই ৰিলেশ্যনটোত অৰ্ডাৰ পেয়াৰ আছে 1, 3 আৰু 2, 4। এতিয়া মন কৰা R1 ৰিলেশ্যনটোত আমি যদি চাওঁ 1ৰ ইমেজ 2, 2ৰ ইমেজ 3, 3ৰ ইমেজ 4। তাৰ মানে 1 আৰু 2 এটা ৰিলেশ্যনৰ দ্বাৰা লগ লাগি আছে। তেনেকৈ 2 আৰু 3ৰ মাজত এটা ৰিলেশ্যন আছে। চিমিলাৰলি R2 ৰিলেশ্যনটোত মন কৰা 1ৰ ইমেজ 2, আকৌ ছেকেণ্ড অৰ্ডাৰ পেয়াৰটোত 1ৰ ইমেজ 3 পাইছোঁ। তাৰ মানে আমি এই R2 ৰিলেশ্যনটোত এটা কথা ক'ব পাৰোঁ যে এই দুইটা অৰ্ডাৰ পেয়াৰত আমি যিটো ফাৰ্ষ্ট এলিমেণ্ট 1ৰ ইমেজ আমি দুটা পাইছোঁ, 2 আৰু 3। তাৰ মানে আমি যদি ডায়েগ্ৰামৰ সহায়ত দেখাওঁ, এৰ' ডায়েগ্ৰামৰ সহায়ত, এইটো এ সেটত এলিমেণ্ট আছে 1, 2, 3 আৰু বি সেটত এলিমেণ্ট আছে 2, 3, 4। এতিয়া R1 ৰিলেশ্যনটোত এৰ' ডায়েগ্ৰামৰ সহায়ত আমি দেখাবলৈ হ'লে 1ৰ ইমেজ 2, 2ৰ ইমেজ 3 আৰু 3ৰ ইমেজ পাইছোঁ আমি 4। এইটো আছিলে R1 ৰিলেশ্যন। তেনেকৈ R2 ৰিলেশ্যনটো যদি আমি দেখাওঁ, তেতিয়া এৰ' ডায়েগ্ৰামৰ সহায়ত দেখালে কি হ'ব, এইটো R2 ৰিলেশ্যন। আমি ইয়াত 1ৰ ইমেজ 2, নেক্সট 1ৰ ইমেজ 3, 2ৰ ইমেজো 3 আৰু 3ৰ ইমেজ পাইছোঁ 4। এতিয়া এই দুইটা ৰিলেশ্যনৰ এটা পাৰ্থক্য আমি দেখা পাইছোঁ যে R1 ৰিলেশ্যনটোৰ যিটো আমাৰ ফাৰ্ষ্ট সেট এ সেটৰ তিনিওটা এলিমেণ্টৰে ইমেজ বেলেগ বেলেগ। তাৰ মানে 1ৰ ইমেজ 2, 2ৰ ইমেজ 3 আৰু 3ৰ ইমেজ 4। ডেট মিনছ আমি ইয়াত ক'ব পাৰিছোঁ যে এ সেটৰ অৰ্থাৎ ফাৰ্ষ্ট সেটটোৰ প্ৰতিটো এলিমেণ্টৰে এটা ক্লিয়াৰ এণ্ড ডিষ্টিংক্ট ইমেজ আমি দেখা পাইছোঁ। এতিয়া যদি আমি R2 ৰিলেশ্যনটোত চাওঁ, তেতিয়া আমি এটা কথা ক'ব পাৰিম যে এ সেটৰ তিনিওটা এলিমেণ্ট ইমেজ আমি কি দেখা পাইছোঁ যে 1ৰ ইমেজ 2 আৰু 1ৰ ইমেজ 3। তাৰ মানে এই ফাৰ্ষ্ট সেটটোৰ এটা এলিমেণ্ট 1, সেই 1 স্পেচিয়েল পাৰ্টিকুলাৰ 1 এলিমেণ্টটোৰ ইমেজ আমি দুটা দেখা পাইছোঁ, এটা হৈছে 2 আৰু 3। এতিয়া এই দুটাৰ ভিতৰত R1 আৰু R2 ৰিলেশ্যনটোৰ ভিতৰত আমি যদি ক'ব বিচাৰোঁ যে কোনটো ৰিলেশ্যনক আমি ফাংচন বুলি ক'ম, তেতিয়াহ'লে এটা কথা আহিব যে এটা ৰিলেশ্যনক আমি ফাংচন বুলি কেতিয়া ক'ব পাৰিম, যদিহে ফাংচনটো ডিফাইন কৰা ফাৰ্ষ্ট সেটৰ প্ৰতিটো এলিমেণ্টৰ
প্ৰতিটো এলিমেণ্টৰ এটা ক্লিয়াৰ আৰু যদি এটা ডিষ্টিংক্ট ইমেজ আমি পাওঁ তেতিয়াহে আমি সেই ৰিলেশ্যনটোক ফাংচন বুলি ক'ব পাৰিম এতিয়া R1 ৰিলেশ্যনটো ফাংচন হয় নে নহয় ক'বলৈ হ'লে আমি পোনপ্ৰথমে চাব লাগিব যে ফাৰ্ষ্ট সেটৰ প্ৰতিটো এলিমেণ্টৰ আমি ইমেজ পাইছোঁ নে নাই পোৱা অবভিয়াছলি পাইছোঁ 1ৰ ইমেজ 2 2 3 আৰু 3 4 ইয়াৰ তিনিটা এলিমেণ্টৰে আমি কেৱল এটাই ইমেজ দেখা পাইছোঁ গতিকে R1 ফাংচনটো R1 ৰিলেশ্যনটোক আমি ফাংচন বুলি ক'ব পাৰিম এতিয়া R2 ৰিলেশ্যনটোৰ ক্ষেত্ৰত ক'বলৈ হ'লে কি ক'ব পাৰিম 1ৰ ইমেজ 2 আৰু 3 2ৰ ইমেজ 3 3ৰো ইমেজ 4 তাৰ মানে 2ৰ আমি এটা ইমেজ পাইছোঁ 3 আৰু 3 এলিমেণ্টৰো ইমেজ আমি এটাই পাইছোঁ 4 কিন্তু এই 1 এলিমেণ্টৰ আমি ইমেজ দুটা পাইছোঁ 2 আৰু 3 হিচাপে পাইছোঁ গতিকে এইটো আমি ফাংচন ক'ব নোৱাৰিম R2 ৰিলেশ্যনটো ফাংচন নহয় তাৰ মানে এটা ৰিলেশ্যনক ফাংচন বুলি ক'বলৈ হ'লে আমাৰ প্ৰথম চৰ্তটো কি হ'ব লাগিব যে ফাংচনটো ডিফাইন কৰা ফাৰ্ষ্ট সেটৰ প্ৰতিটো এলিমেণ্টৰ ইমেজ কেৱল মাত্ৰ আমি এটাই পাব লাগিব প্ৰতিটো এলিমেণ্টৰ ইমেজ আমি কেৱল এটাই পাব লাগিব তেতিয়াহে আমি ৰিলেশ্যনটো ফাংচন বুলি ক'ব পাৰিম এতিয়া 3 নম্বৰ ৰিলেশ্যনটো যদি আমি চাওঁ ডায়াগ্ৰামৰ সহায়ত এইটো A সেট B A সেটৰ এলিমেণ্ট আছে 1 2 3 আৰু B সেটৰ এলিমেণ্ট আছে 2 3 4 R3 ৰিলেশ্যনত আমি দেখা পাইছোঁ যে 1ৰ ইমেজ 3 আৰু 2ৰ ইমেজ দেখা পাইছোঁ আমি 4 এতিয়া আমি যদি ক'ব বিচাৰোঁ যে R3 ৰিলেশ্যনটো ফাংচন হয় নে নহয় আমি ইয়াত দেখা পাইছোঁ যে 1ৰ ইমেজ 3 কেৱল এটা ইমেজ পাইছোঁ 3 তেনেকৈ 2ৰো ইমেজ কেৱল 4 কিন্তু ইয়াত আমাৰ প্ৰথম সেট A সেটত এটা এলিমেণ্ট থাকি গৈছে 3 সেই 3 এলিমেণ্টৰ এটাও আমি ইমেজ B সেটত পোৱা নাই এতিয়া মই আৰম্ভণিতেই কৈছিলোঁ যে এটা ৰিলেশ্যন ফাংচন হ'লে কি হ'ব লাগিব যে ফাৰ্ষ্ট সেটৰ প্ৰতিটো এলিমেণ্টৰে ইমেজ আমি কেৱল এটাই পাব লাগিব তাৰ মানে প্ৰথম সেটটোত আমি এটাও এলিমেণ্ট বাকি থাকিব নালাগিব যিটো আমি এই R3 ৰিলেশ্যনটোত দেখা পাইছোঁ ইয়াত আমাৰ 1 2 3 এই তিনিটা এলিমেণ্টৰে আমি ইমেজ কেৱল এটাই পাব লাগিব তেতিয়াহে আমি সেই ৰিলেশ্যনটোক ফাংচন বুলি ক'ব পাৰিম গতিকে আমি এই কেছটোত 3 নম্বৰ কেছটোত অৰ্থাৎ R3 ৰিলেশ্যনটো ফাংচন নহয় কিয় নহয় বুলি যদি সোধে তেতিয়া আমাৰ আনসাৰটো কি হ'ব যে আমাৰ ফাৰ্ষ্ট সেট A সেটত 3 এলিমেণ্টৰ আমি ইমেজ পোৱা নাই সো এইটোৱে আছিলে আমাৰ ফাংচন অৰ মেপিঙৰ ইন্ট্ৰডাকশ্যন এতিয়া আমি ভাল ধৰণৰে ফাংচনৰ ডেফিনেশ্যনটো চাওঁ আহা Let A and B be two non-empty sets. A আৰু B দুটা non-empty set আছে A ৰিলেশ্যন F এটা ৰিলেশ্যন লৈছে ৰিলেশ্যনটোৰ চিম্বল লৈছে এতিয়া F from A to B A আৰু B পৰা এটা ৰিলেশ্যন লৈছে F that means a subset of A cross B আমি যেহেতু যেতিয়া ৰিলেশ্যনৰ ডেফিনেশ্যন পঢ়িছিলোঁ যে ৰিলেশ্যন কি হ'ব ডিফাইন কৰা সেট দুটাৰ কাৰ্টেছিয়ান প্ৰডাক্টৰ এটা সাবসেটকে আমি ৰিলেশ্যন বুলি ক'ব পাৰিম এতিয়া আমাৰ ইয়াত A আৰু B সেটত আমি এটা ৰিলেশ্যন লৈছোঁ F আৰু সেই F ৰিলেশ্যনটো কি হ'ব A cross B অৰ্থাৎ A আৰু B কাৰ্টেছিয়ান সেটটোৰ এটা সাবসেট হ'ব আৰু সেই F ৰিলেশ্যনটোক is a call a function আমি ফাংচন অৰ মেপিং বুলি ক'ব পাৰিম if যদিহে every element of set A অৰ্থাৎ A সেটৰ প্ৰত্যেকটো এলিমেণ্ট মন কৰিবা এই ৱৰ্ডটো every element of set A সেটৰ প্ৰত্যেকটো এলিমেণ্টৰে has one and only one image in set B অৰ্থাৎ A সেটৰ প্ৰত্যেকটো এলিমেণ্টৰে আমি কেৱল এটাই ইমেজ B সেটত আমি পাব লাগিব তেতিয়াই আমি সেই ৰিলেশ্যন Fক আমি ফাংচন বুলি ক'ব পাৰিম ফৰ এক্সাম্পল এটা এক্সাম্পল লৈছোঁ A আৰু B দুটা সেট লোৱা হৈছে এতিয়া A আৰু B সেটত আমি এটা ৰিলেশ্যন লৈছোঁ ৰিলেশ্যনটোৰ নাম দিলোঁ F
এতিয়া এই এফ ৰিলেশ্যনটোৰ ভিতৰত অৰ্ডাৰ পেয়াৰ হৈছে এইকেইটা আমি অৰ্ডাৰ পেয়াৰ পালোঁ এতিয়া আমাৰ পোনপ্ৰথমে যদি প্ৰশ্ন কয় যে এই এফ ৰিলেশ্যনটোক আমি ফাংচন বুলি ক'ব পাৰিম নে নোৱাৰিম তেতিয়া আমাৰ প্ৰথমতে ধাৰণাটো কি আহিব লাগিব যে প্ৰতিটো এ সেটৰ অৰ্থাৎ এ সেটৰ প্ৰতিটো এলিমেণ্টৰে আমি কেৱল এটা ইমেজ পাব লাগিব তাৰ কাৰণে আমি যদি ভাল ধৰণে অৰ্ডাৰ পেয়াৰখিনি চাওঁ তেতিয়া আমি কি দেখিম যে 1ৰ ইমেজ পাইছোঁ আমি 2 2ৰ ইমেজ পাইছোঁ 3 3ৰ ইমেজ পাইছোঁ 4 আৰু 4ৰ ইমেজ পাইছোঁ আমি 5 তেনেকৈয়ে 6ৰ ইমেজ পাইছোঁ আমি 7 That means আমি এ সেটৰ এই যিকেইটা ছটা এলিমেণ্ট দিছিলে সেই ছটা প্ৰতিটোৰে আমি কেৱল এটা ইমেজ আমি পাইছোঁ গতিকে এই ৰিলেশ্যনটোক আমি ফাংচন বুলি ক'ব পাৰিম গতিকে আমি যদি এই ফাংচনটোক এৰো ডায়েগ্ৰামৰ সহায়ত দেখাওঁ তেতিয়া আমি এনেকৈ দেখাব পাৰিম এইটো এ সেটত এলিমেণ্ট আছে 1 2 3 4 আৰু 6 বি সেটত এলিমেণ্ট আছে 2 3 4 5 6 7 এতিয়া এৰ পৰা বিলে এটা ৰিলেশ্যন অৰ্থাৎ ফাংচন এফ লৈছে সেই ফাংচন সেই ৰিলেশ্যনটোৰ আণ্ডাৰত আমি 1ৰ ইমেজ দেখা পাইছোঁ 2 তেনেকৈয়ে 2ৰ ইমেজ পাইছোঁ আমি 3 3ৰ ইমেজ পাইছোঁ আমি 4 4ৰ ইমেজ পাইছোঁ আমি 5 তেনেকৈয়ে 6ৰ ইমেজ পাইছোঁ আমি 7 এতিয়া আমাৰ স্পষ্ট হৈ আছে এই এ সেটৰ প্ৰতিটো এলিমেণ্টৰ 1ৰ পৰা 6লৈকে প্ৰতিটো এলিমেণ্টৰে ইমেজ আমি বি সেটত কেৱল এটাই পাইছোঁ গতিকে আমি এই ফাংচনটোক ৰিলেশ্যনটোক আমি ফাংচন বুলি ক'ব পাৰিম এতিয়া আমি গম পালোঁ যে এটা ফাংচন ৰিলেশ্যনো হয় গতিকে ৰিলেশ্যনত আমি যিকেইটা টাৰ্ম পঢ়িছিলোঁ ডমেইন ৰেঞ্জ বা কোডমেইন সেই কথাখিনি আমি ফাংচনৰ ওপৰতো আমি ক'ব পাৰিম গতিকে ইয়াত আমি ডমেইন এই ফাংচনটোৰ ডমেইন যদি আমি ক'বলৈ যাওঁ ডমেইন অৰ্থাৎ ৰিলেশ্যনটোৰ অৰ্ডাৰ পেয়াৰৰ ফাৰ্ষ্ট এলিমেণ্টৰ ছেটটোৱে হ'ল ডমেইন ডেট মিনছ আমাৰ ইয়াত এই অৰ্ডাৰ পেয়াৰৰ ফাৰ্ষ্ট এলিমেণ্ট কি হৈছে 1 2 3 4 5 6 তাৰমানে আমাৰ ছেট এই ছেটটোৱে সম্পূৰ্ণ আমাৰ ডমেইন ছেট পৰিছে সেইটো এটা আমাৰ ফাংচনৰ ক্ষেত্ৰত আমাৰ এটা স্পেচিয়েলিটি হ'ব পাৰে ৰিলেশ্যনৰ ক্ষেত্ৰত আমি ফাৰ্ষ্ট ছেটটো সম্পূৰ্ণ এ ছেটটোৱে অৰ্থাৎ ফাৰ্ষ্ট ছেটটোৱে আমি ডমেইন ছেট হিচাপে কিছুমান ৰিলেশ্যনৰ ক্ষেত্ৰত পোৱা নাছিলোঁ কিন্তু আমি ফাংচনটো ডিফাইন কৰা ছেট দুটাৰ ফাৰ্ষ্ট ছেটটোৱে আমাৰ ফাংচনটোৰ কাৰণে ডমেইন হৈ পৰিব সেইটো এটা ফাংচনৰ স্পেচিয়েলিটি হ'ব পাৰে নহ'লে তোমালোকে মনত ৰাখিবা তাৰ পাছত আহিলে ৰেঞ্জ নেক্সট আহিলে ৰেঞ্জ হৈছে ইমেজখিনি অৰ্থাৎ অৰ্ডাৰ পেয়াৰৰ ছেকেণ্ড এলিমেণ্টবিলাক লগ লাগি হোৱা ছেটটোৱে অৰ্থাৎ ইয়াত ছেকেণ্ড এলিমেণ্ট হৈছে 2 3 4 5 and 7 ডেট মিনছ ইমেজখিনি লগ লাগি যিটো ছেট হ'ব সেইটোৱে হৈছে ৰেঞ্জ তাৰ পাছত আহিলে কোডমেইনো আমাৰ একেই ৰিলেশ্যনৰ ক্ষেত্ৰতো আমি যিটো পাইছিলোঁ কোডমেইন ডেট মিনছ যিটো আমাৰ ছেকেণ্ড ছেট অৰ্থাৎ ফাংচনটো বা ৰিলেশ্যনটো ডিফাইন কৰা যিটো আমাৰ ছেট দুটা হ'ব সেই ছেকেণ্ড ছেটটোৱে হ'ব কোডমেইন তাৰ পাছত ইয়াতে এটা কথা আমি কৈছোঁ যে ইমেজৰ যিটো আমি শব্দ কৈছিলোঁ ৱৰ্ড কৈছিলোঁ এতিয়া এই অৰ্ডাৰ পেয়াৰটোত অৰ্থাৎ 1ৰ ইমেজ 2 ডেট মিনছ আমি এই অৰ্ডাৰ পেয়াৰটোৰ ক্ষেত্ৰত আমি কি ক'ব পাৰিম যে 2 ইজ ইমেজ অব এলিমেণ্ট 1 2 to 1ৰ ইমেজ অপজিটলি আৰু অলপ বেলেগ ধৰণে আমি ক'ব পাৰিম যে 1 ইজ প্ৰি ইমেজ অব 2 মন কৰিবা এই কথাটো ইমেজ আৰু প্ৰি ইমেজৰ কথাটো ধৰি ল'লা মই আৰু এটা অৰ্ডাৰ পেয়াৰ লৈছোঁ 2, 3 এতিয়া ইয়াত কোনটো প্ৰি ইমেজ আৰু কোনটো ইমেজ হ'ব 3 to 2ৰ ইমেজ বা অপজিটলি ওলোটাকৈ ক'বলৈ হ'লে 2 ইজ দ্য প্ৰি ইমেজ অফ 3 এই কথাটো তোমালোকে মনত ৰাখিবা ইমেজ বা প্ৰি ইমেজৰ কথাটো
এতিয়া আমি ফাংচনৰ ডেফিনেশ্যনটো আৰু অলপ বেলেগ ধৰণৰ ক'ব পাৰোঁ কেনেধৰণেৰে ক'ব পাৰোঁ মন কৰা যে ইন এ ফাংচন দ্য ফাৰ্ষ্ট ছেট ইজ ডমেইন অফ দ্য ফাংচন মন কৰিবা ফাংচনটো যি দুটা ছেটত ডিফাইন কৰে তাৰ প্ৰথম ছেটটোকে আমি ফাংচনটোৰ ডমেইন ছেট বুলি ক'ম and no two distinct ordered pairs in F have the same first element এই বাক্যটো মন কৰিবা কি বুলি কৈছে যে ফাংচনটোৰ কি হ'ব লাগিব যিকোনো দুটা নিৰ্দিষ্ট অৰ্ডাৰ পেয়াৰত ফাৰ্ষ্ট এলিমেণ্ট দুটা সেম হ'ব নোৱাৰিব বুলি কৈছে উদাহৰণস্বৰূপে এই ফাংচনটো মন কৰা এই ফাংচনটোত 1ৰ ইমেজ -1 2ৰ ইমেজ 5 3ৰ ইমেজ 4 আৰু 1ৰ ইমেজ 7 এতিয়া আমি এটো এটা ৰিলেচন ধৰি ললো ৰিলেচনটোৰ নাম f এতিয়া এই ৰিলেচনটোৰ ফাংচন হ'বনে নহয় সেই কথাটো আমি এই বাক্যটোৰ দ্বাৰা আমি ক'ব পাৰো যে কি কৈছে যে বাক্যটোত যে যি ফাংচন ৰিলেচনটোৰ যিকোনো দুটা অৰ্ডাৰ পেয়াৰৰ ফাৰ্ষ্ট এলিমেণ্ট আমাৰ সেম হ'ব নোৱাৰিব এতিয়া ইয়াত মন কৰিবা এই অৰ্ডাৰ পেয়াৰটোৰ ফাৰ্ষ্ট এলিমেণ্ট 1 আৰু এই লাষ্টৰ অৰ্ডাৰ পেয়াৰটোৰ ফাৰ্ষ্ট এলিমেণ্ট 1 তাৰ মানে ইয়াত আমি কি দেখা পাইছো যে 1ৰ ইমেজ -1 আৰু 1ৰ ইমেজ আকৌ আমি 7 পাইছো তাৰ মানে 1ৰ ইমেজ আমি দুটা পাইছো -1 আৰু 7 যিটো আমাৰ এই ওপৰৰ ডেফিনেশ্যনটোত কোৱা নাছিল যে কেৱল one and only কেৱল এটাই ইমেজ আমি পাব লাগিব কিন্তু আমি এই এক্সাম্পলটো পোৱা নাই তেনেকৈ আমি সেই বাক্যটো এনে ধৰণৰ ক'ব পাৰিছো যে অৰ্ডাৰ পেয়াৰৰ ফাৰ্ষ্ট এলিমেণ্ট দুটা সেম হ'ব নোৱাৰিব বা 1ৰ ইমেজ আমি দুটা পাইছো সেই কাৰণে এই ৰিলেচনটো ফাংচন নহয় আমি এনে ধৰণৰে অৰ্ডাৰ পেয়াৰৰ ফাৰ্ষ্ট এলিমেণ্ট সেম পাইছো নেকি সেই কথাটো লক্ষ্য কৰিও আমি এটা ৰিলেচন ফাংচন হয় নে নহয় আমি ক'ব পাৰি এতিয়া ফাংচনৰ আৰু অলপ ভাল ধৰণেৰে জেনেৰেলি আমি ডেফিনেশ্যনটো আমিও লিখিব পাৰো কেনেকৈ লিখিছে মন কৰিবা যে f এটা ফাংচন আছে ফ্ৰম সেট a to b সেই কথাটো মই ম্যাথমেটিক্যালি এনে ধৰণে লিখিব পাৰো এটো পঢ়িবলৈ হলে কেনেকৈ পঢ়িম যে f is a function from set a to b and ordered pair x, y belongs to f ইয়াত এই ফাংচনটোৰ অৰ্ডাৰ পেয়াৰখিনি x y বুলি কৈছে দেন তেতিয়া হলে কি হ'ব যে f of x equal to y অৰ্থাৎ সেই ৰিলেচনটো অৰ্থাৎ সেই ফাংচনটোৰ আন্ডাৰত x ৰ ইমেজ প্ৰতিটো x ৰ ইমেজ কি হ'ব বুলি কৈছে y আৰু ইয়াত কৈছে যে where y is the image of x and x is the called pre-image of y যেটো আমি এই এক্সাম্পল 1ত যেটো আমি পাইছিলো ইমেজ আৰু প্ৰি-ইমেজৰ কনসেপ্টটো ইয়াত এই ম্যাথমেটিক্যাল এক্সপ্ৰেছনটো মন কৰিবা x y এটা অৰ্ডাৰ পেয়াৰ সেই অৰ্ডাৰ পেয়াৰটো f ৰ এলিমেন্ট অৰ্ডাৰ পেয়াৰ আৰু এই অৰ্ডাৰ পেয়াৰটোৰ ক্ষেত্ৰত আমি ম্যাথমেটিক্যালি কেনেকৈ দেখাব পাৰিম যে f of x equal to y ইয়াৰ মিনিংটো কি যে f ফাংচনটোৰ আন্ডাৰত x ৰ ইমেজ আমি পাইছো y আৰু অপজিটলি ক'বলৈ হলে x to y প্ৰি ইমেজ এতিয়া মন কৰিবা ইয়াত x আৰু y যিকিটা সিম্বল এইকিটানো কিনো এটো এটা এলিমেন্ট কিন্তু x আৰু y কোনটো সেটৰ এলিমেন্ট সেই কথাটো আমি কেনেকৈ গম পাম যে আমি পাইছিলো যে ৰিলেচনত যিখিনি আমি অৰ্ডাৰ পেয়াৰ পাইছিলো অৰ্ডাৰ পেয়াৰৰ ফাৰ্ষ্ট এলিমেন্টটো আমাৰ ফাৰ্ষ্ট সেটটোৰ পৰা আহে আৰু সেকেন্ড এলিমেন্ট বিলংস টু সেকেন্ড সেট সিমিলাৰলি আমাৰ ইয়াটো কি হ'ব x বিলংস টু ফাৰ্ষ্ট সেট a and y belongs to first set b তাৰ মানে আমি ফাংচনৰ ডমেইন সেটৰ অৰ্থাৎ ফাৰ্ষ্ট সেটটোৰ এলিমেন্টখিনি আমি x সিম্বলৰ দ্বাৰা চিহ্নিত কৰো আৰু সেই প্ৰতিটো x ৰ কাৰণে প্ৰতিটো এলিমেন্টৰ কাৰণে আমি যিখিনি ইমেজ পাম সেই ইমেজখিনি আমি সিম্বলাইজ কৰিছো চিহ্নিত কৰিছো y দ্বাৰা আৰু সেই y খিনি অৰ্থাৎ ইমেজখিনি ক'ত থাকিব b সেট আৰু b সেটটোক আমি কি বুলি কওঁ কোডোমেইন বুলি কওঁ এইখিনিয়ে হৈছে ফাংচনৰ জেনেৰেল ডেফিনেশ্যন আৰু ম্যাথমেটিক্যাল এক্সপ্ৰেছনখিনি
এই টপিকটো বহুত ইম্পৰ্টেণ্ট টপিক কাৰণ ফাংচনৰ ওপৰতেই আমাৰ বহুতখিনি চেপ্টাৰ দিছে ফাৰ্ষ্ট ইয়েৰটো আছে আৰু বহুতখিনি অংশত আমাৰ ছেকেণ্ড ইয়েৰটো আমাৰ এই ফাংচনৰ টপিকটো বিশদভাৱে বহলভাৱে আমাৰ প্ৰয়োগ হ'ব গতিকে এই টপিকটো ভাল ধৰণেৰে বুজিলেহে তোমালোকে ফাংচনৰ ওপৰত যিখিনি চেপ্টাৰ আছে সেই চেপ্টাৰখিনি তোমালোকে বুজি পাবা এতিয়া আমি পঢ়িলোঁ যে ফাংচনো এটা ৰিলেশ্যনেই হয় তাৰ ওপৰত অৰ্থাৎ ফাংচন আৰু ৰিলেশ্যনৰ ওপৰতে এটা আমি ৰিমাৰ্ক এটা দিব পাৰোঁ ৰিমাৰ্কটো হৈছে এভৰি ফাংচন ইজ এ ৰিলেশ্যন বাট ইটছ কনভাৰ্চ ইজ নট ট্ৰু ডেট মিনছ এভৰি ৰিলেশ্যন ইজ নট এ ফাংচন আমি আৰম্ভণিতে কৈছিলোঁ যে এ ফাংচন ইজ এ স্পেচিয়েল টাইপ অফ ৰিলেশ্যন তাৰমানে এটা বিশেষ ধৰণৰ ৰিলেশ্যনকহে আমি ফাংচন বুলি কওঁ সেইকাৰণে সকলো ফাংচনেই ৰিলেশ্যন হ'ব কিন্তু ওলোটাকে অপজিটলি কনভাৰ্চলি ক'বলৈ হ'লে এভৰি ৰিলেশ্যন ইজ নট এ ফাংচন এই ৰিমাৰ্কটো তোমালোকে মনত ৰাখিবা কেতিয়াবা ট্ৰু ফলছ হিচাপে দিব পাৰে ৰিমাৰ্কটো এতিয়া আৰু ভাল ধৰণেৰে ফাংচনৰ কনচেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে এই ডায়েগ্ৰাম চাৰিটা মন কৰা ফাৰ্ষ্ট ডায়েগ্ৰামটোত এ আৰু বি ছেটত F1 এটা ৰিলেশ্যন লৈছে এতিয়া এ ছেটত 1 2 3 4 আৰু বি ছেটত আছে এইকেইটা এলিমেণ্ট 1ৰ ইমেজ ডি 2ৰ ইমেজ বি আৰু 4ৰ ইমেজ পাইছোঁ আমি ই এতিয়া মন কৰিবা এই F1 ৰিলেশ্যনটো ফাংচন হ'বনে নহয় তাৰ কাৰণে আমি কি কৰিব লাগিব যে এ ছেটৰ এই ডোমেইন ছেটৰ প্ৰতিটো এলিমেণ্টৰে ইমেজ আমি কেৱল এটাই পাব লাগিব য'ত আমি পাইছোঁ কিছুমান এলিমেণ্টৰ কাৰণে 1ৰ কাৰণে আমি ডি পাইছোঁ কেৱল এটাই 2ৰ কাৰণে পাইছোঁ আমি কেৱল এটাই বি 4ৰ কাৰণেও কেৱল এটাই ইমেজ সেইটো হৈছে ই কিন্তু এ ছেটত এটা এলিমেণ্ট আমাৰ থাকি গ'ল সেইটো হৈছে 3ৰ ইমেজ আমি বি ছেটত ইমেজ পোৱা নাই যিটো আমাক ডেফিনেশ্যনত ফাংচনৰ ডেফিনেশ্যনত পোৱা নাছিলে কাৰণ ফাংচন হ'বলৈ হ'লে ফাৰ্ষ্ট ছেটৰ প্ৰতিটো এলিমেণ্টৰে আমি ইমেজ পাবই লাগিব গতিকে F1 ৰিলেশ্যনটো নট এ ফাংচন এই F1 ৰিলেশ্যনটো ফাংচন নহয় তাৰ পাছত আহিলে আমাৰ ছেকেণ্ড ফিগাৰটো ইয়াত 1ৰ ইমেজ এ 2ৰ ইমেজ এটাই 3ৰ ইমেজ চি 4ৰ ইমেজ চি আকৌ 4ৰ ইমেজ ই ইয়াত মন কৰিবা ইয়াত এই যিটো 4 পাৰ্টিকুলাৰ এলিমেণ্ট তাৰ আমি ইমেজ দুটা পাইছোঁ চি আৰু ই আমাক ডেফিনেশ্যনত কোৱা নাছিলে কেৱল এটাই থাকিব লাগিব বুলি কৈছিলে গতিকে F2 ৰিলেশ্যনটো ফাংচন নহয় এতিয়া আহা থাৰ্ড ফিগাৰটোত আমি 1ৰ ইমেজ এ 2ৰ ইমেজ বি 3ৰো ইমেজ বি পাইছোঁ 4ৰ ইমেজ আমি ডি পাইছোঁ আমি এ ছেটৰ প্ৰত্যেকটো এলিমেণ্টৰে আমি কেৱল এটা ইমেজ পাইছোঁ গতিকে F3 ৰিলেশ্যনটো ফাংচন হয় এইটো F3 ৰিলেশ্যনটো ফাংচন হয় মন কৰিবা ইয়াত যিকোনো এটা এলিমেণ্টৰ ইমেজ দুটা হ'ব নোৱাৰিব কিন্তু যিকোনো দুটা বেলেগ এলিমেণ্টৰ আকৌ ইমেজ একেটাই হ'ব পাৰিব সেই কথাটো তোমালোকে মন কৰিবা এই দুইটা কথাৰ মাজত কনফিউজন নকৰিবা ডেফিনেশ্যনৰ মতে যিকোনো এটা প্ৰথম ছেটটোৰ যিকোনো এটা এলিমেণ্টৰ ইমেজ আমি দুটা পাব নোৱাৰোঁ যেনেকৈ আমি ইয়াত পাইছোঁ 4ৰ ইমেজ আমি চি আৰু ই দুটা পাইছোঁ কিন্তু যিকোনো প্ৰথম ছেটৰ যিকোনো দুটা এলিমেণ্টৰ ইমেজ একেটাই হ'ব পাৰিব যিটো আমি পাইছোঁ 2ৰ ইমেজ বি 3ৰ ইমেজ বি এই কথাটো তোমালোকে কনফিউজন নকৰিবা দেন লাষ্ট ফিগাৰটোত মন কৰা ৰিলেশ্যন F4 1ৰ ইমেজ বি 2ৰ ইমেজ চি 3ৰ ইমেজ ডি 4ৰ ইমেজ ই ইয়াত আমাৰ একদম পূৰা স্পষ্ট হৈ আছে প্ৰত্যেকটো এলিমেণ্টৰে এই চাৰিওটা এলিমেণ্টৰে ইমেজ আমি কেৱল এটাই পাইছোঁ আৰু এই ছেটত আমাৰ এটাও এলিমেণ্ট থাকিয়ে যোৱা নাই প্ৰতিটো এলিমেণ্টৰে আমি ইমেজ পাইছোঁ গতিকে এই ৰিলেশ্যনটোৱে আমাৰ ফাংচনৰ দুইটা কথা আমাৰ ছেটিছফাই কৰিছে দুটা কথা মানে প্ৰথম ছেটটোৰ প্ৰতিটো এলিমেণ্টৰে আমি ইমেজ পাব লাগিব আৰু কেনেকুৱা ইমেজ পাব লাগিব কেৱল এটা ইমেজ আমি পাব লাগিব চ'
F4 ৰিলেশ্যনটো আমি ফাংচন বুলি ক'ব পাৰিম গতিকে এই সকলোখিনি কথাখিনিৰ ওপৰতে এটা কোৱেশ্চন দিছোঁ কোৱেশ্চনটো মন কৰিবা তিনিটা ৰিলেশ্যন আছে তিনিটা ৰিলেশ্যনৰ ভিতৰত কোনটো ফাংচন হ'ব ক'বলৈ কৈছে এতিয়া 1 or 2 2 ইমেজ 3 3 ইমেজ 4 ইয়াত আমাৰ স্পষ্ট হৈ আছে 1 2 3 এই তিনিটা আমাৰ প্ৰথম সেটত আছে আৰু তিনিটা এলিমেন্টৰে আমি ইমেজ কেৱল এটাই পাইছো সো এটো আমাৰ ফাংচন হয় তাৰ পাছত 2 নম্বৰ যদি চাও 1 or 4 বা এই কথাটো তোমালোকে আৰু এটা ধৰণে চাব পাৰিবা যেটো মই কৈছিলো যে যিকোনো দুটা অৰ্ডাৰ পেয়াৰৰ ফাৰ্স্ট এলিমেন্ট আমাৰ সেম হ'ব নোৱাৰিব এতিয়া এটো অৰ্ডাৰ পেয়াৰ আৰু এ অৰ্ডাৰ পেয়াৰটো সেম এলিমেন্ট আমাৰ সেম একেটাই হৈছে 4 4 মানে 4 ৰ ইমেজ আমি পাইছো 1 আকৌ এ কেছটোত পাইছো আমি 4 ৰ ইমেজ 2 সেই কথাটো আমাৰ ফাংচনৰ ডেফিনেশনটো আমাৰ মিলা নাই স্যাটিসফাই কৰা নাই গতিকে এটো ফাংচন নহয় তাৰ পাছত আহিলে 1 ৰ ইমেজ 4 2 3 3 2 4 ৰ 1 ইয়াত আমাৰ কোনো দুটা অৰ্ডাৰ পেয়াৰতে আমাৰ সেম ফাৰ্স্ট এলিমেন্টটো আমাৰ সেম হোৱা নাই গতিকে এই F3 ৰিলেশ্যনটো ফাংচন হ'ব এইখিনিয়ে আছিলে ফাংচনৰ ওপৰত কথাখিনি আশা ৰাখিছো তোমালোকে এই আজিৰ টপিকটো ভাল ধৰণে বুজি পাইছা বুলি গতিকে যেহেতু মই আগতেই কৈছো যে এই টপিকটো বহুত ইম্পৰ্টেন্ট টপিক গতিকে ভাল ধৰণে তোমালোকে টেক্সট বুক মেলি আৰু মোৰ ভিডিওটো চাই ভাল ধৰণে বুজিবা বুলি মই আশা ৰাখিলো